ये कैसे हजरत आलीर पर फरमान से कि अल्लाह के रसूल सल्लल्लाहु अलैहि वसल्लम ने फरमाया रमजान माहत जितो आमी ताराबिर नामाज पढ़ो ताराबिर नामाज এই তারাবির নামাজত এক রাকাতত কেইটা সিজদা এক রাকাতত কেই সিজদা দুই সিজদা এক রাকাতত দুই সিজদা আল্লাহর নবী কইছে এক রাকাতত দুই সিজদা এক সিজদা যদি কোনো ভাই তারাবির নামাজের এক সিজদা দিয়ে 15 আল্লাহ তাআলা তার নেকি নামাত লিখি দিয়ে 15 সুবহানাল্লাহ আর আল্লাহর নবী বিসমিল্লাহির রহমানির রহিম والصلاة والسلام على سيد الأنبياء والمرسلين أما بعد এই ভিডিও ক্লিপটোত মৌলানা সাহাবজনে যেটো হাদিস বয়ান কৰিলে এই হাদিসটো ইমাম আবু বকর আহমদ বিন হুসাইন আল বাইহাকি রহমতুল্লাহ আলাইহি তেখেতৰ কিতাব শুআবুল ঈমানত নকল কৰিছে আৰু এই হাদিসটোৰ হাদিস নম্বৰ হৈছে 3362 3362 এই হাদিসটোত বহুত দীঘলীয়া হাদিস হয় হাদিসটোত কোৱা হৈছে যে যিজন ব্যক্তিয়ে ৰমজানৰ ৰাতি নামাজ পঢ়িব যিকোনো নামাজ হওক ইয়াত তেখেতে তাৰাবিহৰ কথা কৈছে কিন্তু এই হাদিসটোত তাৰাবিহৰ উল্লেখ নাই যিকোনো নফল নামাজ পঢ়ক প্ৰতিটো ৰাকাতৰ প্ৰতিটো সিজদাৰ বিনিময়ত 1500কৈ নেকি পোৱা যাব এই হাদিসটোৰ সনদৰ এজন মুখ্য কেন্দ্ৰিক ৰাবি হ'ল বৰ্ণনাকাৰী হ'ল মুহাম্মদ বিন মাৰৱান আছ-সুদ্দী এই বৰ্ণনাকাৰীজনৰ সম্পৰ্কে তাহজিবুল কামাল ফি আসমাইৰ ৰিজাল নামৰ কিতাবত ইমাম মিজ্জি ৰহমতুল্লাহি আলাইহি লিখিছে যে আব্দুছ সালাম বিন আসিম ৰহমতুল্লাহি আলাইহি কৈছে মাৰৱান মুহাম্মদ বিন মাৰৱান আছ-সুদ্দীৰ সম্পৰ্কে কৈছে কাজ্জাবুন যে তেখেত মিছলীয়া আছিলে ঠিক তেনেদৰে ইয়াহয়া বিন মাইন ৰহমতুল্লাহি আলাইহি সেই ৰাবিজনৰ সম্পৰ্কে কৈছে লাইসা সিকাতান যে তেখেত মজবুত ৰাবি নহয় হাদিস সম্পৰ্কে তেখেত মজবুত ৰাবি নহয় ঠিক সেইদৰে মুহাম্মদ বিন আব্দুল্লাহ বিন নুমেৰ ৰহমতুল্লাহি আলাইহি এই ৰাবিজনৰ সম্পৰ্কে কৈছে লাইসা বিশাইইন যে হাদিসৰ বৰ্ণনাৰ ক্ষেত্ৰত তেখেতৰ কোনো অথেন্টিচিটি নাই ঠিক সেইদৰে সালেহ বিন মুহাম্মদ আল বাগদাদি ৰহমতুল্লাহি আলাইহি সেই বৰ্ণনাকাৰীজনৰ বিষয়ে কৈছে কানা দাঈফান ওয়া কানা ইয়াদাউল হাদিস আইদান যে সেইজন জাইফ ৰাবি হয় সেইজন দুৰ্বল ৰাবি হয় আৰু এই মুহাম্মদ বিন মাৰৱান আছ-সুদ্দীয়ে হাদিস নিজেই বনায় জাল হাদিস বনায় আকৌ ঠিক সেইদৰে ইমাম আবু হাতিম ৰহমতুল্লাহি আলাইহি লিখিছে জাহিবুল হাদিস মাতৰুকুল হাদিস লা ইউক্তাবু হাদিসুহু আলবাত্তাহ যে তেখেত জাহিবুল হাদিস হয় মাতৰুকুল হাদিস হয় তেখেতৰ পৰা হাদিস লিখা নহয় ঠিক সেইদৰে ইমাম বুখাৰী ৰহমতুল্লাহি আলাইহি কৈছে লা ইউক্তাবু হাদিসুহু আলবাত্তাহ যে এইজন মাৰৱান মুহাম্মদ বিন মাৰৱান আছ-সুদ্দীৰ পৰা হাদিস লিখা নহয় অৰ্থাৎ তেখেত এই ইমান যোগ্যতা নাই তেখেতৰ যে তেখেতৰ পৰা হাদিস লোৱা যাব ঠিক সেইদৰে ইমাম নাসাই ৰহমতুল্লাহ আলাইহি কৈছে মাতৰুকুল হাদিস যে তেখেত মাতৰুকুল হাদিস হয় ঠিক সেইদৰে তালখিছু কিতাবিল মাউদুআত নামৰ কিতাবত ইমাম আল্লামা শামছুদ্দিন আল-যাহাবী ৰহমতুল্লাহি আলাইহি এই বৰ্ণনাকাৰীজনৰ সম্পৰ্কে লিখিছে কাজ্জাবুন যে তেখেত মিছলীয়া হয় হাদিস বৰ্ণনাৰ ক্ষেত্ৰত তেখেতে মিছা কথা কয় ঠিক সেইদৰে আল জাৰহ ওয়া তা'দীল নামৰ কিতাবত ইমাম আল্লামা হাফিজ আবু মুহাম্মদ আব্দুৰ ৰহমান আত-তামিমি আর-ৰাজি ৰহমতুল্লাহি আলাইহি এই ৰাবিজনৰ সম্পৰ্কে লিখিছে ইমাম জাৰিৰ বিন আব্দুল্লাহ ৰহমতুল্লাহি আলাইহি তেখেতৰ সম্পৰ্কে কৈছে মুহাম্মদ ইবনে মাৰৱান কাজ্জাবুন যে মুহাম্মদ বিন মাৰৱান আছ-সুদ্দী এই ৰাবিজন মিছলীয়া আছিলে ঠিক সেইদৰে ইমাম আবু হাতিম ৰহমতুল্লাহ আলাইহি তেখেতৰ সম্পৰ্কে কৈছে হুৱা জাহিবুল হাদিস মাতৰুকুল হাদিস লা ইউক্তাবু হাদিসুহু আলবাত্তাহ যে তেখেত মাতৰুকুল হাদিস হয় জাহিবুল হাদিস হয় আৰু তেখেতৰ পৰা হাদিস লিখা নাযায় আকৌ ঠিক তেনেদৰে আল মাৰজুহিন মিনাল মুহাদ্দিছিন নামৰ কিতাবত ইমাম হাফিজ
আবু হাতিম মুহাম্মদ বিন হিব্বান আত-তামিমি রহমতুল্লাহ আলাইহিয়ে এই বৰ্ণনাকাৰীজনৰ সম্পৰ্কে লিখিছে, কানা মিম্মান ইয়াৰবি আল মৌদুআত আনিল আসাবাত লা তাহিল্লু কিতাবাতু হাদিসিহি ইল্লা আলা সাবিলিল ই'তিবার ওয়ালাল ইহতিজাজু বিহি বিহালি মিনাল আহওয়াল তো এই ৰাৱীজন সম্পৰ্কে তেখেতে লিখিছে যে মুহাম্মদ বিন মাৰৱান এনেকুৱা এজন ব্যক্তি হয় যি চেকা আৰু অথেণ্টিক ৰাৱী আৰু বৰ্ণনাকাৰীসকলৰ নাম লৈ পেলাই জাল হাদিছ বনায়। গতিকে তেখেতৰ হাদিছৰ পৰা ইষ্টেদলাল কৰা, ডিৰাইভ কৰা জাইজ নহয়। তাহদিবুত তাহদিব ফি ৰিজালিল হাদিছ নামৰ কিতাবত আল্লামা ইবনু হাজাৰ আসকালানী ৰহমতুল্লাহ আলাইহিয়ে ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহিৰ মতামত নকল কৰিছে এই ৰাৱীজন সম্পৰ্কে। ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহিয়ে কৈছে সাকাতু আনহু। আৰু ইস্তিলাহে ইলমুল হাদিছত যেতিয়া ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহিয়ে কোনোবা ৰাৱীৰ কাৰণে সাকাতু আনহু বুলি কয়, তেতিয়াহ'লে এইটো ধৰা হয় যে ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহিয়ে তেখেতৰ ওপৰত শ্বদীদ জাৰাহ কৰিছে, অৰ্থাৎ তেখেত এজন একেবাৰে নিম্নতম আৰু নিকৃষ্ট ৰাৱী বুলি ধৰা হয় সেই ৰাৱীজনক। আকৌ ঠিক সেইদৰে হাফিজ ইবনে আদি ৰহমতুল্লাহ আলাইহিয়ে তেখেতৰ এই ৰাৱীজনৰ সম্পৰ্কে কৈছে আদ-দু'ফু আলা ৰাৱায়াতিহি বায়িনুন, যে মুহাম্মদ বিন মাৰৱান আছ-ছুদ্দীৰ যিবিলাক ৰাৱায়াত আছে সেই ৰাৱায়াতবিলাক ইমানেই জঈফ যে, আৰু সেই ৰাৱায়াতবিলাক ইমানেই নিম্নমানৰ যে এই নিম্নমানৰ জঈফ হাদিছসমূহ একেবাৰে স্পষ্ট। আকৌ ঠিক সেইদৰে হাফিজ শামছুদ্দিন আজ-যাহাবী ৰহমতুল্লাহ আলাইহিয়ে আল মুগনি ফি দুআফা নামৰ কিতাবত এই ৰাৱীজন সম্পৰ্কে তেখেতে লিখিছে তাৰকুহু ৱাত্তুহিম, যে মুহাদ্দিছিনসকলে তেখেতক তৰ্ক কৰি দিছে, তেখেতক এৰি দিছে হাদিছৰ ক্ষেত্ৰত, আৰু তেখেত এজন মুত্তাহাম ৰাৱী হয়, তেখেত তুহমতজাদা, তেখেতক তুহমত আছে তেখেতৰ ওপৰত হাদিছ সম্পৰ্কে, হাদিছ ৰচনা কৰা সম্পৰ্কে। আকৌ হাফিজ ইবনু হাজাৰ আসকালানী ৰহমতুল্লাহ আলাইহিয়ে তাকৰিবুত তাহদিবত এই ৰাৱীজন সম্পৰ্কে লিখিছে মুত্তাহামুন বিল কিযব, অৰ্থাৎ তেখেতৰ ফালে তহমত আছে যে তেখেতে হাদিছ সম্পৰ্কে মিছা কথা কয়। তো যিটো ৰাৱায়াতত এনেকুৱা এজন শ্বদীদ দুৰ্বল ৰাৱী আছে যাৰ সম্পৰ্কে হাদিছ ৱাজা কৰাৰ মুহাদ্দিছিনসকলে তহমত দিছে, হাদিছক লৈ পেলাই মিছা কথা কোৱাৰ তেখেতৰ ওপৰত তহমত আছে, গতিকে এনেকুৱা এজন ৰাৱীৰ হাদিছ বয়ান কৰা উচুলে মুহাদ্দিছিনসকলৰ মতে এইবিলাক হাদিছ মৌজু আৰু মনঘৰত হয়। গতিকে উপমহাদেশৰ এজন বিখ্যাত মুহাক্কিক উস্তাদ মুহতাৰাম হযৰত মুফতি আব্দুল বাকী আখৱানজাদা দামাত বাৰকাতুহুম, তেখেতে তাম্বিহাত চিলচিলা নম্বৰ 41ত এই হাদিছটোৰ তাহকিক কৰি পেলাই একেবাৰে শেষত তেখেতে হুকুম লগাইছে এই হাদিছটো মৌজু হয়, এইটো এটা জাল হাদিছ হয়। গতিকে এই হাদিছটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফালে নিসবত দি পেলাই আল্লাহৰ নবী এনেকৈ কৈছে বুলি এষাৰ কথা কোৱা জায়েজ নহয়। ঠিক সেইদৰে আৰু এটা ৰাৱায়াত বৰ্ণনা কৰা হয় যিটো ইমামে তাবৰানী ৰহমতুল্লাহ আলাইহিয়ে আল মুআজামুল আওছাত নামৰ কিতাপত নকল কৰিছে। এই ৰাৱায়াতটোত কোৱা হৈছে যে ইন্না উম্মতি লান তাখজা আকামু সিয়ামি ৰমাদান, যে মোৰ উম্মত তেতিয়ালৈকে লাঞ্ছিত অপদস্থ নহ'ব যেতিয়ালৈকে সিহঁতে ৰমাজানৰ ৰোজা ৰাখি থাকিব। তো এই হাদিছটোৰ যিমানবিলাক সনদ আছে গোটেই সনদবিলাকৰ, গোটেই আসানিদবিলাকৰ এজন মুখ্য কেন্দ্ৰিক ৰাৱী হ'ল ঈসা বিন সুলাইমান আবু তৈবাহ। তো এখেতৰ সম্পৰ্কে ইমাম আবু আহমদ আব্দুল্লাহ বিন আদি আল জুৰজানী ৰহমতুল্লাহ আলাইহিয়ে আল কামিল ফি দুআফাইৰ ৰিজাল নামৰ কিতাবত লিখিছে وأبو طيبة هذا كان رجلا صالحا ولا أظن أنه كان يتعمد الكذب ولكن لعله كان يشبه عليه فيغلط। এই ৰাৱীজন অৰ্থাৎ ঈসা বিন সুলাইমান আবু তৈবাৰ সম্পৰ্কে লিখিছে
যে তেখেত এজন ভাল ব্যক্তি আছিলে, চালেহ মানুহ আছিলে, নেক মানুহ আছিলে। তেখেতৰ প্ৰতি হাদিছ, যে তেখেতে হাদিছত মিছা কথা কয়, এইটো গুমান কৰা নহয়, এইটো ধাৰণা লোৱা নহয়। কিন্তু কেতিয়াবা যদি তেখেতৰ চখ হৈ যায়, তেখেতৰ যদি কেতিয়াবা সন্দেহ হৈ যায়, তেতিয়া তেখেতে কিছুমান ৰাৱায়তত গলতি কৰি দিয়ে, ভুল কৰি দিয়ে কিছুমান। ঠিক সেইদৰে কিতাবত চিকাত নামৰ কিতাবত হাফিজ আবু হাতিম মুহাম্মদ ইবনে হিব্বান আত-তামিমি ৰহমতুল্লাহি আলাইহিয়ে ঈসা বিন সুলাইমান সম্পৰ্কে লিখিছে যে ইউখতাউ, তেখেতে কেতিয়াবা হাদিছ বৰ্ণনাৰ ক্ষেত্ৰত ভুল কৰি পেলায়। ঠিক সেইদৰে ইমাম হাইছামী ৰহমতুল্লাহি আলাইহিয়ে মাজমাউজ জাৱাইদ নামৰ কিতাবত এই ৰাৱায়তটো নকল কৰি পেলাই লিখিছে যে ইমাম ইবনে মাইন ৰহমতুল্লাহ আলাইহিয়ে তেখেতক জাইফ বুলি কৈছে এই ৰাৱীজনক। ঠিক আকৌ সেইদৰে আল ইলালুল মুতানাহিয়াহ ফিল আহাদিছিল ৱাহিয়াহ নামৰ কিতাবত ইমাম ইবনু জৌজি ৰহমতুল্লাহি আলাইহিয়ে এই হাদিছটোৰ সম্পৰ্কে লিখিছে হাদা হাদিছুন লা ইয়াছিহু, যে এই হাদিছটো সহি নহয়। ঠিক সেইদৰে আকৌ কিতাবুল ইলাল নামৰ কিতাবত এইটো বৰ্ণনা আহিছে যে ইমাম ইবনে আবি হাতিম ৰহমতুল্লাহি আলাইহিয়ে তেখেতৰ আব্বাকক এই হাদিছটোৰ সম্পৰ্কে সুধিছিলে। তেতিয়া তেখেতৰ আব্বাকে এই বুলি উত্তৰ দিছিলে যে হাদা হাদিছুন মৌদুউন ইনদি, যে হাদিছটো মৌজু হাদিছ হয়, এটা জাল হাদিছ হয়, এটা স্বৰচিত, এটা মানুহে গঢ়া হাদিছ হয়। ঠিক সেইদৰে উস্তাজে মাহতাৰাম মুহাক্কিক মুফতি আব্দুল বাকি আখৱানজাদা দামাত বাৰকাতুহুমে তেখেতৰ তম্বিহাত চিলচিলা নম্বৰ 328ত এই হাদিছৰ তাহকিক কৰি পেলাই একেবাৰে শেষত লিখিছে যে হাদিছটো একেবাৰে এটা ভুল হাদিছ হয় আৰু ইয়াক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফালে নিসবত দিয়া একেবাৰে নাজাইজ হয়, ইয়াক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফালে নিসবত দিয়া একেবাৰে শুদ্ধ নহয়। গতিকে এই গোটেই মুহাদ্দিছিন কেৰামসকলৰ যিটো এনালাইচিছ হয়, এই এনালাইচিছৰ পৰা এইটো গম পোৱা গ'ল যে এই দুইটা হাদিছ জাল হাদিছ হয়। আৰু জাল হাদিছ সম্পৰ্কে বয়ান কৰা সম্পৰ্কে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুছলিম শৰীফৰ এটা হাদিছত কৈছে মান কাযাবা আলাইয়া মুতাআম্মিদা ফালিয়াতাবাওয়া মাকআদাহু মিনান নাৰ, যিজন ব্যক্তিয়ে মোৰ ওপৰত জানি শুনি পেলাই মিছা কথাৰ নিসবত দিব, অৰ্থাৎ এনেকুৱা কথা ক'ব যিটো কথা মই নাই কোৱা আৰু মই নোকোৱা কথাটো মই কৈছোঁ বুলি উম্মতক ক'ব, সেই ব্যক্তিজনে যাতে দুনিয়াত থকাৰ অৱস্থাতে জহন্নামত নিজৰ ঠিকনাটো বনাই লয়, অৰ্থাৎ সেইজন পাক্কা জাহান্নামী হয়। গতিকে আল্লাহ তাবাৰক ওয়া তাআলা আমাক সকলোকে এনেকুৱাবিলাক জাল হাদিছৰ পৰা বচাৰ তৌফিক দান কৰক। আকুলু কাউলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।